তিনিচুকীয়া জিলা বুলি নহয় গোটেই অসমতে চাহ বাগিচাৰ পৰা এটা হিউমেন ট্ৰেফিকিঙৰ অভিযোগ আছে কিন্তু ইয়াত ডাঙৰ কথাটো হ'ল যে এইবিলাক এনেকুৱা নহয় যে নিজে গুচি যায় পৰিয়ালক জনাই যায় উইথ কনসেন্ট যেতিয়া পৰিয়ালে জানে মাক বাপেকে জানে তেতিয়া তাক আমি হিউমেন ট্ৰেফিকিং বুলি ক'ব নোৱাৰো যদি স্ব ইচ্ছাই যায় অনিচ্ছা সত্ত্বে গলে বা কোনোবাই প্ৰলোভন দি লৈ গলে সেইটোতো হিউমেন ট্ৰেফিকিঙত পৰিব কিন্তু স্ব ইচ্ছাই গলে আইনৰ দৃষ্টিত অভিযুক্ত নহয় কিন্তু যদি শিশু শ্ৰমিক হয় নিশ্চয় আইনৰ চকুত অভিযুক্ত বা প্ৰলোভন দি লৈ গৈ তাতে যদিও যি ধৰণে প্ৰলোভন দিছিল সেই ধৰণে সুবিধা নিদিয়ে সেইটো আইনৰ চকুত অভিযুক্ত আৰু মই ভাবো যে বহুত মিটিং বিলাকত মই কৈ আছো আপোনালোকে শুনিছে যে অসমতে যদি আমি এটা উদ্যোগীকৰণৰ পৰিবেশ সৃষ্টি নকৰো এনেকে শ্ৰমিকসকল সদায় দৰিদ্ৰতাৰ কাৰণে বাহিৰত গৈ থাকিব লাগিব এই কথাবিলাকৰ কাৰণে মই প্ৰত্যেকখন মিটিঙতে কওঁ যে অসমত উদ্যোগীকৰণ হ'ব লাগে ৰাইজে সহযোগিতা কৰিব লাগে উদ্যোগপতিসকল অসমত উদ্যোগ স্থাপন কৰিব আহিলে আমি আক্ৰমণ কৰিব নালাগে কাৰণ যদি অসমত উদ্যোগ স্থাপন আমি কৰিব নোৱাৰো শ্ৰমিকসকলে কামৰ সন্ধানত বাহিৰত যাব আৰু সদায় এটা অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈ থাকিব লাগিব অৰুণাচল প্ৰদেশলৈ চাহ শ্ৰমিকসকলক বিভিন্ন ধৰণে লৈ যোৱা এইটো এটা আমাৰ বাবে চিন্তাৰ বিষয় হৈ আছে আমি দেখা পাওঁ যে তিনিচুকীয়া জিলাৰ বহুত চাহ শ্ৰমিকৰ সন্তানে খুব কম সময়তে হাইস্কুলৰ পৰা আঁতৰি আহি তেওঁলোকে অৰুণাচল বা আন জাগাত কাম কৰিবলৈ গুচি যায় আৰ্থিক দুৰৱস্থাও এটা ডাঙৰ কাৰণ আমি সকলোৱে জানো যে বৰ্তমান সময়ত চলিবৰ কাৰণে ঘৰ এখন চলাবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন স্বাভাৱিকভাৱে বাগানৰ শ্ৰমিকসকলে ইমান উপাৰ্জন নকৰে আৰু তাৰ কাৰণে তেওঁলোকে কেতিয়াবা ইচ্ছা নাথাকিলেও সন্তানসকলক বা ল'ৰা ছোৱালীক এনেকুৱা কামৰ কাৰণে পঠিয়াবৰ বাবে বাধ্য হয় এই ক্ষেত্ৰত আমি চৰকাৰী প্ৰচেষ্টা কৰিম আৰু বিশেষকৈ নুসুধা নিমিলাকৈ লৈ যোৱা সামাজিক নিৰাপত্তা নথকা যি ব্যৱস্থা হৈ আছে সেইটো নিশ্চয় স্বীকাৰ্য নহয় আমি এই দিশত ব্যৱস্থা ল'ম যাতে নিয়ম নীতিৰ মাজেৰে লৈ যাব পাৰে শ্ৰমিকক যিখিনি প্ৰাপ্য সুবিধা সেইখিনি দিব পাৰে আৰু শ্ৰমিকসকলে যাতে এনেকৈ বিপদৰ সন্মুখীন হ'ব নালাগে এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম